সকলো নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ডিলাৰ নতুনকৈ কেইখনমান গাড়ী আহিছে, আপোনালোকৰ ষ্টকখিনি দেখাই দি আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন আহিছে আপোনাৰ ৰেনল্ট টাইগাৰ RX-Z মডেল পেট্ৰল ভাৰ্চন 7 চিটাৰ গাড়ী হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,80,000 টকা। গোটেইখিনি কাগজ পাতি কৰাই দিম। ফাৰ্ষ্ট অনাৰত আছে, অৰিজিনেল পেইণ্টত আছে। টায়াৰ কণ্ডিশ্যন প্ৰায় 80% আছে, গোটেইকেইটা এক্সপায়াৰ টায়াৰ আনটাচ হৈছে, খুব ধুনীয়া হৈ আছে গাড়ীখন। নেক্সট আহিলে এখন চুইফ্ট VXI হয়, পেট্ৰল ভাৰ্চন 17 ফাৰ্ষ্ট অনাৰ গাড়ী। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে। আপোনাৰ এইখনৰ আমি দাম ৰাখিছোঁ 4 লাখ টকা। 4 লাখ টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম, লগতে ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হৈ যাব। নেক্সট আহিলোঁ এইখন ইয়ন 2017 হয়। এইখন 1,70,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম। খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী, 65 মান ৰানিং আছে। নেক্সট আহিলোঁ এইখন ৱেগনাৰ, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন 1,90,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম, খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী হয়। নেক্সট আহিলোঁ এইখন ৱেগনাৰ VXI হয়। এইখন 2019 লাষ্টৰ ফালৰ হয়, ফাৰ্ষ্ট অনাৰ গাড়ী, 22,000 কিলোমিটাৰ ৰানিং আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আমি 4,60,000 টকা দাম ৰাখিছোঁ, গোটেইখিনি কাগজ পাতি কৰাই দিম। নেক্সট আহিলোঁ এইখন K10 2019 লাষ্টৰ ফালৰ পেট্ৰল ভাৰ্চন, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনো ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 65 মান ৰানিং আছে। টায়াৰ কণ্ডিশ্যন প্ৰায় 70-80% আছে গোটেইকেইটাই। এইখনৰ আমি দাম ৰাখিছোঁ 3,40,000 টকা। 3,40,000 গোটেইখিনি কাগজ পাতি কৰাই দিম, লগতে যদি আপুনি ৰিফাইনেন্স কৰাব বিচাৰে ৰিফাইনেন্সো হৈ যাব। নেক্সট আহিলোঁ এইখন স্পাৰ্ক, কম দামৰ গাড়ী বহুতে বিচাৰি থাকে। এইখন স্পাৰ্ক 2011 লাষ্টৰ ফালৰ হয়। এইখন 75,000ত ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰেন্সফাৰ গোটেইখিনি কৰাই দিম, পেট্ৰল গাড়ী হয়, খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইখনো কম দামৰ ভিতৰত আপোনাৰ মাৰুতি জেন ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 2004 গাড়ী, ডকুমেণ্টছ 2027 অক্টোবৰলৈকে আপ টু ডেট আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন আমি 95,000ত গোটেইখিনি কাগজ পাতি কৰাই দিম। AC VXI হয়, এইখন জেন VXI, পাৱাৰ উইণ্ডো আপোনাৰ AC মিউজিক গোটেইখিনিয়ে আছে। নেক্সট আহিলোঁ এইখন L2 800 2013 হয়। এইটো 45,000 ৰানিং আছে, এক্সপায়াৰ টায়াৰ আনটাচ হৈ আছে গাড়ীখনৰ। টায়াৰ আপোনাৰ কোম্পানীৰ পৰা লাগি অহা টায়াৰে আছে এতিয়ালৈকে, প্ৰায় 90% আছে, গোটেইকেইটা এক্সপায়াৰ টায়াৰ আনটাচ হৈছে, ধুনীয়া হৈছে গাড়ীখন। নেক্সট আহিলোঁ এখন চুইফ্ট আহিছে 2021 মাজৰ ফালৰ, ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়, অৰিজিনেল পেইণ্টত আছে, 65,000 ৰানিং আছে। আমি দাম ৰাখিছোঁ 5,70,000 টকা, গোটেইখিনি কাগজ পাতি কৰাই দিম, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনো টায়াৰ কণ্ডিশ্যনো প্ৰায় 70-80% আছে, খুব ধুনীয়া হৈছে, এক্সপায়াৰ টায়াৰ আনটাচ হৈ আছে। নেক্সট আহিলোঁ এইখন i20 আহিছে, এক্সিকিউটিভ হয়, 2018, খুব ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যন প্ৰায় 70-60% আছে, খুব ধুনীয়া অৰিজিনেল পেইণ্টত থকা গাড়ী হয়, ফাৰ্ষ্ট অনাৰৰ গাড়ী। এইখনৰ আমি দাম ৰাখিছোঁ 4,70,000 টকা। 4,70,000 টকাৰ গোটেইখিনি কাগজ পাতি কৰাই দিম, লগতে ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব। নেক্সট আহিলোঁ এইখন L2 800 VXI হয়, মাত্ৰ 14,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখনৰ। আপুনি ছাৰ্ভিচ ৰেকৰ্ডো পাই যাব, এক্সপায়াৰ টায়াৰ আনটাচ হৈ আছে। টায়াৰ কণ্ডিশ্যন প্ৰায় 90% আছে গোটেইকেইটাই। ইঞ্জিন কণ্ডিশ্যনটো মই দেখাই দিছোঁ, ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। আপোনাৰ ডাবল এয়াৰ বেগ আছে এইখনৰ, খুব ধুনীয়া হৈ আছে গাড়ীখন। ইঞ্জিন কণ্ডিশ্যনটো মই দেখাই দিছোঁ বাৰু। এখন 6 মাহৰ গেৰাণ্টি পাই যাব। আপুনি ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব। আপুনি 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব গাড়ীখন, খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী হয়। নেক্সট আহিলে এখন Grand i10 মেগনা মডেল হয়, 2019, 46,000 ৰানিং আছে। এইখনো অকণমান বাম্পাৰত অকণমান টাচ পেইণ্ট আছে, বাকী অৰিজিনেল পেইণ্টত আছে গাড়ীখন, ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়। এইখনো আপোনাৰ 4 লাখ টকা দাম ৰাখিছোঁ, গোটেইখিনি কাগজ পাতি কৰাই দিম, ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হৈ যাব। নেক্সট এখন অ'ৰা 2020 9,000 কিলোমিটাৰ ৰানিং হোৱা গাড়ী, ফাৰ্ষ্ট অনাৰত আছে, অৰিজিনেল পেইণ্টত থকা গাড়ী। এইখনৰ আপুনি গেৰাণ্টি পাই যাব 6 মাহৰ, এক্সপায়াৰ টায়াৰ আনটাচে হৈ আছে গাড়ীখনৰ, 9,000 কিলোমিটাৰ ৰানিং হোৱা, ছাৰ্ভিচ ৰেকৰ্ড পাই যাব আপুনি। নেক্সট আহিলোঁ এইখন ডিজাৰ 2015, এইখন ছেকেণ্ড অনাৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। টায়াৰ কণ্ডিশ্যন 60-70% আছে। মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ এবাৰ বাৰু।
ধুনীয়া হৈ আছে গাড়ীখন 56,000 মান ৰানিং আছে গাড়ীখন বহুতে ধুনীয়া হৈ আছে গাড়ীখন আপুনি যদি ল'ম বুলি ভাবিছে ল'ব পাৰে সুইফট ডিজায়াৰ এখনৰ ডিমাণ্ডটো বেছি হ'ল মাৰ্কেটত এখনৰ আমি প্ৰাইচ ৰাখিছোঁ 3,70,000 টকা 3,70,000 গোটেইখিনিয়ে কাগজ পাতি কৰাই দিম লগতে ৰিফাইনেন্স কৰিব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব নেক্সট আৰু এখন দেখাই দিছোঁ এখন সুইফট 2014 মডেল হয় VXI অৰিজিনেল পেইণ্টত আছে টায়াৰ কণ্ডিশ্যন প্ৰায় 70% আছে 70-80% আছে এখনো ধুনীয়া হৈ আছে গাড়ী এখনৰ ৰেইন গাৰ্ডটো বেয়া হৈ গৈছিলে এইটো ল'ব আহিলে এইটো লগাই দিম নতুন সেটটোৱে লগাই দিম বাকি গাড়ী কণ্ডিশ্যন ধুনীয়া ফাৰ্ষ্ট অনাৰত থকা গাড়ী পেট্ৰল গাড়ী 2014 চনৰ গাড়ী এখনৰ আমি দাম ৰাখিছোঁ 3,20,000 টকা 3,20,000 কাগজ পাতি কৰাই দিম আৰু আপুনি যদি ৰিফাইনেন্স কৰাব বিচাৰে ৰিফাইনেন্সো হৈ যাব এখনৰ নেক্সট আহিলে এখন i20 এক্টিভ 2017 মডেল ডক্টৰৰ গাড়ী আছিলে পেট্ৰল গাড়ী আপোনাৰ 46,000 মান ৰানিং আছে ফাৰ্ষ্ট অনাৰৰ গাড়ী এক্সপিৰিয়েটাৰ আনটাজ হৈ আছে গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,80,000 টকা 4,80,000 টকাৰ গোটেইখিনি কাগজ পাতি কৰাই দিম বাকি এখন 21 স্পট আছে 2014 গাড়ী 2-3 লাখ টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম ডিজেল ভাৰ্চন হয় খুব ধুনীয়া কণ্ডিশ্যনত আছে এখন নেক্সট আপোনাৰ বেলেনো এখন 18 চনত আছে অৰিজিনেল পেইণ্টত থকা গাড়ী এখনৰ 4,80,000 টকা দাম ৰাখিছোঁ গোটেইখিনি কাগজ পাতি কৰাই দিম ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্স হৈ যাব গাড়ীখন চলিছে আপোনাৰ 63,000 গাড়ীখন 63,000 মান ৰানিং হৈছে এখন নেক্সট আহিলোঁ এখন CS VXI মাৰুতি গাড়ী এখনৰ মাইলেজটো ভাল লাক্সাৰীত পৰে আপোনাৰ চিডানত ভাল কণ্ডিশ্যনৰ গাড়ী এখনৰ আমি দাম ৰাখিছোঁ 4,30,000 টকা 4,30,000 গোটেইখিনি কাগজ পাতি কৰাই দিম নেক্সট আহিলোঁ এখন XUV 500 7 সিটাৰ গাড়ী এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,70,000 টকা 3,70,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম গাড়ী কণ্ডিশ্যন ভালে আছে আৰু যদি আপোনাৰ কিবা জানিবলৈ থাকি গ'ল ডিসপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব গোটেই খুলি মেলি দেখাই থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যায় আপোনাক এনেকৈ দেখাই দিছোঁ আপোনাৰ যদি কিবা গাড়ী ভাল লাগিছে আপুনি ডিসপ্লেত আহি থকা নম্বৰটোত মোক এটা স্ক্ৰীনশ্বট দি হাই দি দিব মই আপোনাক ডিটেইলছ দি দিম লাগিলে ফটো দি দিম ভিডিঅ' লাগিলে ভিডিঅ' কৰাই দি দিম ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে